নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো আপোনাৰ সকলোৰে ভাল আজি এই ভিডিঅ'ৰ জৰিয়তে এটা কথা আলোচনা কৰি বিচাৰিছো যেহেতু এনআইএছৰ ফালৰ পৰা মহামান্য উচ্চ ন্যায়ালয়ত এটা কেছ ফাইল কৰা হৈছিল আৰু সেই কেছটোৰ ফলাফল ফাইনেলি ফলাফল কি হ'ল বহুতে সুধি আছে বা বৰ্তমান সময়ত এনআইএছৰ কি আপডেট বা SCERTৰ উদ্যোগৰ যেটো কেছ চলি আছে সেইটো আপডেট কি বহুতে সুধি আছে গতিকে সেই বিষয়ে আলোচনা কৰিব বিচাৰিছো এটা কথাটো হ'ল যিসকল এনআইএছৰ প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল আৰু তাৰ ফলাফল সম্পূৰ্ণ ফাইনেল ফলাফল এতিয়ালৈকে পোৱা নাই আমি আপডেট কোনো ধৰণৰ পোৱা নাই লগতে এনআইএছৰ কোনো ধৰণৰ আপডেট এতিয়ালৈকে পোৱা নাই অফিচিয়েলি লগতে SCERT উদ্যোগৰ যেটো কেছ ৰুজু কৰা হৈছিল তেওঁলোকে যিটো কেছ ৰুজু কৰা হৈছিল সেইটোৰ ওপৰতো কোনো ধৰণৰ এতিয়ালৈকে ফলাফল আমি পোৱা নাই ৰাইট কি আহিল কিয়নো বহুতে সুধি আছে এইকেইটাৰ ওপৰত কুৱেশ্যন গতিকে সেইসকল প্ৰাৰ্থীক বা যিসকলে সুধি আছে যে এইকেইটা খবৰ কি হ'ব এতিয়ালৈকে কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাই লগতে যিহেতু এতিয়া ইলেকশ্যনৰ বতৰ ইলেকশ্যনৰ কাৰণে কিছুমান বিষয় লেহেমীয়া হৈ আছে আৰু এনআইএছৰ প্ৰাৰ্থীসকলে যিটো সুপ্ৰিম কোৰ্টলৈ যোৱাৰ মানে যোজা এতিয়ালৈকে যেহেতু হাইকোৰ্টৰ ফালৰ পৰা কোনো ফাইনেল ৰিজাল্ট ওলোৱা নাই গতিকে সুপ্ৰিম কোৰ্টত হয়তো সেই ৰিজাল্টটো ওলোৱাৰ পিছতহে যাব আৰু এনআইএছৰ ফালৰ পৰা বা এনআইএছৰ ৰিজনেল অফিচৰ ফালৰ পৰাও বা এনআইএছৰ হেড অফিচৰ পৰা কোনো ধৰণৰ এতিয়া আপডেট নাই SCERT উদ্যোগৰ পৰা যিটো কেছ ৰুজু কৰা হৈছিল সেইটোৰ ৰাইডেন কি আহিল এতিয়ালৈকে কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাই পালে আপোনাক নিশ্চয় জনাম কাৰণ বহুতে যেহেতু কমেণ্টছ কৰি আছে বা পাৰ্চনেলি মেছেজ কৰি আছে কোনো ধৰণৰ আপডেট পোৱা নাই আৰু এই দুদিন মই অলপ নিজৰ ব্যক্তিগত কামত জড়িত হৈ আছোঁ সেইকাৰণে ইনফৰ্মেশ্যনবিলাক দিব পৰা নাই যেহেতু এতিয়া ইলেকশ্যনৰ বতৰ ইলেকশ্যনৰ কাৰণে যেহেতু ৰাজনৈতিক দলবিলাক ব্যস্ত হৈ আছে বা কিছুমান এতিয়া ৰুলছ ৰেগুলেশ্যন মানিবলগীয়া হৈছে তেনে ক্ষেত্ৰত কিছুমান বিষয় এতিয়া পোৱাটো সম্ভৱ ইলেকশ্যনৰ পিছতে এইবিলাকৰ বিষয়ে গম পোৱা যাব লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যি বিজ্ঞাপন মুকলি কৰি দিছিল এই বিজ্ঞাপনৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া চলিব বা এপইণ্টমেণ্ট কেতিয়া দিব এই বিষয়ে বহুতে সুধি আছে কিন্তু এতিয়া কথাটো হ'ল যিহেতু কোড অফ কণ্ডাক্ট লাগি গ'ল আৰু ইলেকশ্যনৰ বতৰ ইলেকশ্যন শেষ হোৱালৈকে অপেক্ষা কৰিব লাগিব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব সেই বিষয়ে নিশ্চয় আপোনালোকক জনাম কিন্তু তাৰ আগত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এই যে অসম চৰকাৰ শিক্ষা বিভাগৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামবোৰ ইলেকশ্যনৰ পিছতে আৰম্ভ হ'ব গতিকে তাৰ আগতে আপোনালোকে প্ৰস্তুত হৈ থাকিব আৰু হয়তো কিছুমানৰ যি ডকুমেণ্টছ কিবা খেলি মেলি আছে বা আপোনাৰ চিনি পোৱাত আপোনাৰ যেতিয়া আপলোড কৰিছিল স্কেন কৰোঁতে হয়তো চিনি পোৱাত অসুবিধা হ'ব পাৰে সেইসকল প্ৰাৰ্থীক হয়তো পাৰ্চনেলি ফোন কৰি তেওঁলোকক আকৌ পুনৰ ডকুমেণ্টছ আপলোড কৰিব দিব পাৰে কিন্তু সকলোৰে ডকুমেণ্টছ ভেৰিফিকেশ্যন এতিয়াই নহয় যিহেতু কোড অফ কণ্ডাক্ট লাগি আছে গতিকে নিযুক্তি সম্পৰ্কীয় কামবোৰ এতিয়া বন্ধ হৈ থাকিব ইলেকশ্যন শেষ হোৱালৈকে বা ইলেকশ্যন চৰকাৰ নতুন গঠন কৰালৈকে গতিকে তেতিয়ালৈ আপোনালোকে অপেক্ষা কৰিব লাগিব এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যন আমাৰ হাতত নাই ইনফৰ্মেশ্যন আহিলে আপোনালোকক নিশ্চয় জনাম মই যিকেইটা কথা ক'লোঁ NIS SCERT উদ্যোগ বা এনেকুৱা ধৰণৰ যিকেইটা ইনফৰ্মেশ্যনৰ কথা সুধি আছে নিশ্চয় আপোনালোকক জনাম পৰৱৰ্তী ভিডিঅ'ত যেতিয়া আমি ইনফৰ্মেশ্যনবোৰ পাম বৰ্তমান আপোনালোকে এইকেইদিন নিজৰ নিজৰ ব্যক্তিগত কামত জড়িত হৈ থাকক নিশ্চয় আপোনালোকৰ যদি যোগ্যতা আছে বা আপোনালোকৰ মাৰ্কখিনি কভাৰ কৰে আৰু সেইখিনি যদি কভাৰ ঠিকে থাকে তেতিয়াহ'লে আপোনালোকৰ মেৰিট লিষ্টত নিশ্চয় নাম আহিব আৰু বহুতে সুধি আছে যে পেটিশ্যনাৰৰ নাম আহিব নাই সেইটো কথাটো হ'ল যে যিসকল NISৰ পেটিশ্যনাৰ তেওঁলোকৰ নাম নিশ্চয় আহিব তেওঁলোকে চাকৰিটো নাপায় তেওঁলোকৰ পষ্টটো হোল্ড হৈ থাকিব যেতিয়ালৈকে তেওঁলোকৰ সম্পূৰ্ণ ফলাফল উচ্চতম ন্যায়ালয়ৰ পৰা নাহে গতিকে সেই দিনটোলৈ আপোনাৰ অপেক্ষা কৰিব লাগিব তথাপিতো যিহেতু এটা সাময়িকভাৱে সকাহ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে আৰু ফাইনেল যিটো ফলাফল সেইটো নিশ্চয় ওলাব 2 দিনৰ ভিতৰতে তেতিয়া আপোনালোক আমি নিশ্চয় জনাম এতিয়া বৰ্তমান ইনফৰ্মেশ্যন এইখিনিয়ে যেহেতু বিহু আহি আছে বিহুটো সকলোৱে এনজয় কৰক ভালদৰে অসমীয়াৰ বাপতি এখন ৰঙালী বিহু বহাগ বিহু যিহেতু আহি আছে গতিকে বিহুটো এনজয় কৰক আৰু নিশ্চয় আপোনালোকক আপডেটবোৰ দি থাকিম বিহুৰ পিছত হয়তো বহুত ভাল খবৰ আহিব গতিকে তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰক আৰু বিহুটো এনজয় কৰক উপভোগ কৰক অসমীয়াৰ বাপতি এখন বিহু গতিকে ইনফৰ্মেশ্যন ঠিক তেনেকুৱা নাই আপোনালোকক নিশ্চয় ইনফৰ্মেশ্যনবোৰ দিম
তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু যিহেতু এতিয়া ইলেকশ্যনৰ বতৰ গতিকে ইলেকশ্যনটো যাব লাগিব চৰকাৰ কোনে গঠন কৰে সেইটো সময়ত দেখা যাব ইলেকশ্যনত নতুন চৰকাৰ গঠন হ'ব লাগিব কোড অফ কণ্ডাক্ট উঠিব লাগিব তাৰপিছত সেই বিষয়বস্তুবিলাক আকৌ আহিব গতিকে অপেক্ষা কৰক বিহু আহি আছে উপভোগ কৰক নাচক এইখিনিয়ে ধন্যবাদ জয় অসম